নতুন করে আৰু 20 লাখ পৰিয়ালক দিয়া হ'ব ৰেচন কাৰ্ড। ৰেচন কাৰ্ড নোপোৱাকৈ কোনো যোগ্য পৰিয়াল নাথাকিব। মন্ত্ৰী ৰঞ্জিত দাসে কৰা এই ডাঙৰ ঘোষণাৰ পিছতে আজি মুখ্যমন্ত্ৰী জনাইছে কেনেকৈ কৰিব আবেদন। ইতিমধ্যে ৰেচন কাৰ্ডৰ কেলেংকাৰী তদন্ত কৰি আছে তদন্তকাৰী দলে। লগতে ভুৱা ৰেচন কাৰ্ড থকা বহু লোকে পুৰণি ৰেচন কাৰ্ড উভতাই দিছে। ৰেচন কাৰ্ড থাকিলে আপোনাৰ কি কি সুবিধা হ'ব? বিনামূলীয়া ৰেচন, বিনামূলীয়া চিকিৎসা, ৰাজসাহায্যযুক্ত ৰন্ধন গেছ, বিনামূলীয়া জীৱন বীমা, অৰুণোদয় আঁচনি। ৰেচন কাৰ্ড হৈছে চৰকাৰৰ প্ৰদত্ত নথি যি PDSৰ আওতাত লাভান্বিত হ'বলৈ দিয়া হৈছিল। NFSA-13 প্ৰয়োগ কৰাৰ আগতে ৰাজ্যত 3 ধৰণৰ ৰেচন কাৰ্ড আছিল, যাক অসমত পৰিয়াল পৰিচয় পত্ৰ বুলি কোৱা হৈছিল। এই 3 ধৰণৰ ৰেচন কাৰ্ড দিয়া হ'ল APL দৰিদ্ৰ সীমাৰেখাৰ ওপৰৰ, PPL দৰিদ্ৰ সীমাৰেখাৰ তলৰ, AAY অন্তোদয় অন্ন যোজনা, PDS/TPDS ৰ অন্তৰ্গত হিতাধিকাৰী। কোনজন ব্যক্তি অসমত ৰেচন কাৰ্ড আবেদনৰ বাবে যোগ্য হ'ব? সেইজন ব্যক্তি যাৰ ৰেচন কাৰ্ড নাই। পৰিয়ালৰ জ্যেষ্ঠ মহিলা যি পৰিয়ালৰ বাৰ্ষিক উপাৰ্জন 1 লাখ টকাতকৈ কম, তেওঁ NFSA-13 ৰ অধীনত ৰেচন কাৰ্ড পাব পাৰে যদি তেওঁ NFSA-13 নিৰ্ধাৰণ কৰি থোৱা সকলো ধৰণৰ যোগ্যতাৰ ক্ষেত্ৰত সফল হয়। জ্যেষ্ঠ মহিলা সদস্যৰ অনুপস্থিত জ্যেষ্ঠ পুৰুষে আবেদন কৰিব পাৰে। এই ক্ষেত্ৰত ব্যক্তিজনে গাঁওবুঢ়া, গাঁও পঞ্চায়ত সভাপতি, ৱাৰ্ড কমিছনাৰ /FCS/NCA ৰ পৰিদৰ্শক অথবা কোনো নিৰ্ধাৰিত কৰ্তৃপক্ষৰ পৰা তেওঁৰ নামত কোনো ধৰণৰ ৰেচন কাৰ্ড নাই বুলি লিখা থকা প্ৰমাণপত্ৰ দাখিল কৰিব লাগিব। এই ধৰণৰ প্ৰমাণপত্ৰ সাধাৰণতে কৰ্তৃপক্ষে হলফনামা হোৱাৰ পিছতহে গ্ৰহণ কৰা হয়। এই প্ৰমাণপত্ৰ ৰেচন কাৰ্ড আবেদন প্ৰপত্ৰৰ সৈতে গাঁঠি দিয়া হয়। ৰাষ্ট্ৰীয় সুৰক্ষা আইনৰ অধীনত ৰেচন কাৰ্ড পৰিয়ালৰ পৰিচয় পত্ৰ পাবলৈ গ্ৰামাঞ্চলত গাঁও সভা পাতি হিতাধিকাৰী চিনাক্ত কৰি জ্যেষ্ঠ খণ্ডৰ উন্নয়ন বিষয়ালৈ পঠোৱা হয় আৰু চৰকাৰৰ দ্বাৰা নিৰ্ধাৰিত কমিটিয়ে হিতাধিকাৰী বাছনি কৰি উপযুক্ত মহকুমা পতিলৈ প্ৰেৰণ কৰে আৰু এই হিতাধিকাৰীৰ তালিকা চৰকাৰলৈ প্ৰেৰণ কৰা হয়। অনুৰূপ ৰেচন কাৰ্ড যদি ৰেচন কাৰ্ড হেৰাই বা বেয়া হৈ যায়, কৰ্তৃপক্ষে নিৰ্ধাৰিত মূল্যৰ বিনিময়ত অনুৰূপ ৰেচন কাৰ্ড প্ৰদান কৰে। পূৰ্বৰ ঠাইত থকা ব্যক্তিৰ ৰেচন কাৰ্ড এইটো গ্ৰহণযোগ্য হয় চৰকাৰী বিষয়া নাইবা এঠাইৰ পৰা আন ঠাইলৈ বদলি হোৱা ব্যক্তিৰ ক্ষেত্ৰত। এই ক্ষেত্ৰত সমৰ্পণ পত্ৰ প্ৰয়োজন হ'ব সেই ঠাইৰ FCS/NCA কৰ্তৃপক্ষৰ য'ত ব্যক্তিজনে পূৰ্বতে কাম কৰিছিল। এই প্ৰমাণপত্ৰ ৰেচন কাৰ্ড আবেদন প্ৰপত্ৰৰ সৈতে গাঁঠি দিয়া হয়। বিবাহৰ পিছত ৰেচন কাৰ্ডত অন্তৰ্ভুক্তি এই ক্ষেত্ৰত সমৰ্পণ পত্ৰ প্ৰয়োজন হ'ব পূৰ্বৰ বাসস্থানৰ পৰা যিটো FCS/NCA কৰ্তৃপক্ষে প্ৰদান কৰিব। এই প্ৰমাণপত্ৰ ৰেচন কাৰ্ড আবেদনৰ প্ৰপত্ৰৰ সৈতে গাঁঠি দিয়া হয়। শিশুজন্মৰ ক্ষেত্ৰত ৰেচন কাৰ্ডত অতিৰিক্তভাৱে শিশুজন্মৰ প্ৰমাণপত্ৰ ৰেচন কাৰ্ডৰ সৈতে অতিৰিক্তভাৱে প্ৰয়োজন হ'ব, যাৰ বাবে FCS/NCA লৈ স্পষ্ট আকাৰেৰে নাইবা টাইপ কৰি আবেদন দাখিল কৰিব লাগিব। ৰেচন কাৰ্ড ক'ত আবেদন কৰিব? ৰেচন কাৰ্ড sewasetu.assam.gov.in ৰ জৰিয়তে সহজতে আবেদন কৰক। নিৰ্ধাৰিত সময়ত আবেদন নিষ্পত্তি নহ'লে সেৱা সেতুৰ জৰিয়তে অসম ৰাজ্যিক ৰাজহুৱা সেৱা আয়োগৰ ওচৰত অভিযোগ দাখিল কৰক। ৰেচন কাৰ্ড পাবৰ বাবে প্ৰয়োজনীয় নথি: পৰিয়ালৰ সদস্যৰ সবিশেষ, 10 বছৰৰ তলৰ ল'ৰা-ছোৱালীৰ জন্মৰ প্ৰমাণপত্ৰ, ভোটাৰ তালিকা, কৰ আদায়ৰ প্ৰমাণপত্ৰ, ৰাজহ আদায়ৰ চালান। ৰেচন কাৰ্ডৰ চাৰেণ্ডাৰ প্ৰমাণপত্ৰ, পৰিয়াল পৰিচয় বা FCS/NCA কৰ্তৃপক্ষৰ পৰা পূৰ্বৰ ঠাইত নথকাৰ প্ৰমাণপত্ৰ, স্থায়ী ঠিকনা, পান কাৰ্ডৰ প্ৰত্যায়িত প্ৰতিলিপি, এটেষ্টেড চালকৰ অনুজ্ঞাপত্ৰ, বেংক পাছবুক, পোষ্ট অফিচ পাছবুক, মিউনিচিপাল চালান, লাইটৰ বিল, টেলিফোন বিল।